বৰভূমিৰ নিৰ্বাচনলৈ মাজত মাথো 7 দিন দিন ৰাতি একাকাৰ কৰি সকলো ৰাজনৈতিক দলে কৰিছে কেম্পেইন পিছপৰি থকা নাই মুদৰবাৰী সমষ্টিও মুদৰবাৰী সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী জগদীশ চৰকাৰে দিন ৰাতি একাকাৰ কৰি সমষ্টিৰ চুকে কোণে কৰিছে কেম্পেইন আয়োজন কৰিছে মত বিনিময় সভা দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় হৈ সমাজসেৱাৰ কাম কৰি অহা জগদীশ চৰকাৰ সমষ্টিটোৰ জনতাৰ মাজত এতিয়া এক বিশ্বস্ত নাম হৈছে জগদীশ চৰকাৰ যদিও 2020 চনৰ নিৰ্বাচনত ৰাইজে দিগন্ত বৰুৱাক একগোট হৈ সমৰ্থন কৰিছিল যদিও যোৱা 5 বছৰে ৰাইজৰ সমস্যাক গুৰুত্ব নিদিয়াত বৰুৱাক এৰি পুনৰ নিজৰ ঘৰৰ ল'ৰা জগদীশ চৰকাৰক আকলি লৈছে সমষ্টিটোৰ বঙালী লোকসকলে লগতে সমষ্টিৰ ৰাইজৰ মাজৰ পৰা জগদীশ চৰকাৰে ক'লে ইউপিপিএল দলে বিটিচি নিৰ্বাচনত এটা সমষ্টি জয়লাভ কৰিব নোৱাৰে ইউপিপিএল বিটিচিত এটাও নিজিকে বিটিচিত এটাও নিজিকে প্ৰমোদ বড়ো জয়লাভ কৰিব নোৱাৰে প্ৰমোদ বড়ো নিজেও নিজিকে প্ৰায় সমষ্টিত বিপিএফ আৰু বিজেপিৰ মাজত হ'ব কণ্টেষ্ট এইদৰে সমষ্টিটো ব্যস্ত হৈ পৰিছে জগদীশ চৰকাৰ মধুৰিবাৰী সমষ্টিৰ ৰাইজে বিপিএফক নিৰ্বাচিত কৰিবৰ কাৰণে যি ধৰণে ওলাই আহিছে মই 100% নিশ্চিত মধুৰিবাৰী ভোটাৰ মোক নিৰ্বাচিত কৰিব যোৱা 2020 চনত এই যিটো মাথাউৰি আহিলে আপোনালোকে খোজকাঢ়ি এই মাথাউৰিটো বনাই নিদিয়াৰ কাৰণে ইয়াৰ মানুহখিনি মোক বেয়া পাইছিল যাৰ কাৰণে দিগন্ত বৰুৱাক ভোট দিছিল দিগন্ত বৰুৱাই 5 বছৰ এই মানুহখিনিক লুটি খাইছে 1 টকাৰ কাম কৰি নিদিলে মাথাউৰি বনাই নিদিলে ৰাস্তা বনাই নিদিলে যাৰ কাৰণে ৰাইজ কেনেকৈ ওলাই আহিছে ৰাইজে কৈছে আমাৰ ঘৰৰ ল'ৰা আমি ঘৰৰ ল'ৰাক ভোট দিম তথাপি দিগন্ত বৰুৱাক ভোট নিদিওঁ বহুত বঙালী মানুহ আছে বিজেপিক ভাল পায় বিজেপি কৰে তেনেকে বিজেপি কৰা মানুহবিলাকেও সিদ্ধান্ত লৈছে যে আমি আমাৰ ঘৰৰ ল'ৰাক ভোট দিম ইয়াতকৈ আৰু মোৰ ভাল হ'বই নোৱাৰে মই 100% নিশ্চিত মধুৰিবাৰী সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে মই জয়যুক্ত হ'ম দিগন্ত বৰুৱাৰ চলাহী কথা তেওঁলোকৰ প্ৰলোভন তেওঁলোকে টুপি খালি পিন্ধাইছে মানুহক বিজেপিৰ নামত দিগন্ত বৰুৱাই আমাৰ জাতিৰ মানুহবিলাকক টুপি পিন্ধাইছে আৰু টুপিক আমাৰ মানুহবিলাক বিশ্বাসী নহয় গতিকে মই আপোনালোকৰ মাজেৰে সমষ্টিৰ ভোটাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিধৰণে মোক সঁহাৰি দিছে আৰু আহি থকা 22 তাৰিখে তেওঁলোকৰ মৌলিক অধিকাৰ বিপিএফৰ প্ৰাৰ্থী হিচাপে নাঙলৰ ছবি সাব্যস্ত কৰি মোক বিপুল ভোটত তেওঁলোকে জয়যুক্ত কৰিব ইতিমধ্যে আপোনালোকৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পাইছে এটা জ্বলন্ত সমস্যা সমাধানৰ দিশে এই সমাধানটো ৰাইজে আচলতে আঁকোৱালি ল'ব নে মাটিৰ পট্টা যি ৰাইজক মাটিৰ পট্টা নথকা কাৰণতে বিজেপিয়ে আজি উচ্ছেদ কৰিব পাৰিছে অসমৰ গোটেই অঞ্চলবিলাকত যে উচ্ছেদিত হৈছে একমাত্ৰ মাটিৰ পট্টা নথকাৰ কাৰণেই উচ্ছেদ কৰিছে ব্ৰিটিছতো ইতিমধ্যে বিভিন্ন ঠাইত তেওঁলোকে নোটিছ দিছে চৰকাৰী মাটি খাছ মাটিত তেনেধৰণৰ মাটিত বসবাস কৰি থকা মানুহবিলাকক যাৰ কাৰণে বিপিএফে সিদ্ধান্ত লৈছে বিটিচি চুক্তিৰ আধাৰত 2003 পূৰ্বে যিসকল মানুহ বিটিচি বসবাস কৰে তেওঁলোকক মাটিৰ পাট্টা দিবৰ কাৰণে আমাৰ ইস্তাহাৰত প্ৰথমৰ প্ৰধান গেৰেণ্টি হিচাপে দিয়া হৈছে মুদৈবাৰীৰ কিছুদিন আগতে প্ৰমোদ বৰুৱাই কৈছে যে বিটিচিত বৰ্তমান ইউপিপিএল মডেলৰ ৰাজনীতি চলি আছে আৰু ৰাইজে আঁকোৱালি লৈছে এই সন্দৰ্ভত আপুনি কি ক'ব ইউপিপিএল বিটিচিত এটাও নিজিকে বিটিচিত এটাও নিজিকে প্ৰমোদ বড়ো নিজেও নিজিকে প্ৰায়বিলাক সমষ্টিত বিজেপি আৰু বিপিএফৰ কণ্টেষ্ট হ'ব ইউপিপিএলৰ নামটো কৈ লাভে নাই আমি লাজ পাওঁ আমাৰ সমষ্টিত যিজন প্ৰাৰ্থী ই বিজেপিৰ সভাপতি আছিল বিজেপিৰ সভাপতিজনক মাতি আনি ধৰি বান্ধি প্ৰাৰ্থিত্ব দিছে তাৰ নিজৰ জাতিৰ জনগোষ্ঠীৰ মানুহবিলাকে বেয়া পাইছে বিজেপি ইউপিপিএলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আঁতৰি গৈছে ৰাইজটো আচলতে আছে তেওঁলোকে ভকতপাৰাত মিটিং গাইছে বিটিচিৰ বাহিৰৰ বিভিন্ন ঠাইৰ মানুহ আনিছে সৰচিঙাৰ মানুহ কালিংদুৱাৰৰ মানুহ বাহিৰৰ মানুহ আনি প্ৰমোদ বড়োৱে মিটিং গাইছে 200 টকা 500 টকা প্ৰতিজনকে দিছে বিপিএফৰ ইতিহাসত পইচা দি মানুহ গোটোৱাৰ কোনো ধৰণৰ নিয়ম নাই আমি যিবিলাক মিটিং গাইছোঁ সভাপতি গাইছোঁ স্বতঃস্ফূৰ্তভাৱে মানুহে ওলাই আহিছে সুধি চাওক ইয়াতে যিখিনি মানুহ আহিছে কোনো এজন মানুহেই 100 টকাৰ বিনিময়ত 500 টকাৰ বিনিময়ত অহা নাই আৰু আমি 500 টকা 100 টকা দিবও নোৱাৰোঁ পইচা দি ভোট ল'ম পিছত যাই কাম নকৰিম সেইটো হৈছে বিজেপিৰ আদৰ্শ ইউপিপিএলৰ আদৰ্শ বিপিএফৰ আদৰ্শত ডিক্সনাৰীত এনেধৰণৰ শব্দ নাই আমি কাকো পইচা দি নানো কাৰণ ইয়াৰ মানুহখিনি ওলাই আহিছে জ্বলন্ত সমস্যাত জৰ্জৰিত প্ৰতি বছৰ বানপানী হৈছে গৰাখহনীয়া হৈছে মাথাউৰি ভাঙিছে কেইবাটা গাঁও জলমগ্ন হৈ থাকে যাৰ কাৰণে ৰাইজে মোক বেয়া পাইছিল
2020 চনত এককভাৱে দিগন্ত বৰুৱাক নিৰ্বাচিত কৰিছিল। দিগন্ত বৰুৱাই পিঠি দিছে, নিজৰ সম্পত্তি পাহাৰ কৰিছে, নিজৰ ব্যক্তিগত এটা টিমৰ উন্নতি কৰিছে, ৰাইজৰ উন্নতি কৰিব পাৰে, যাৰ কাৰণে ৰাইজে জ্বলাইছে। ৰাইজে মানে অৱশেষত নিজৰ ভুলটো স্বীকাৰ কৰিছে। স্বীকাৰ কৰিছে যে আমি আমাৰ নিজৰ ঘৰৰ ল'ৰা হেৰাই ললো, আমি ঘৰৰ ল'ৰা হেৰাই ললো বুলি স্বীকাৰ কৰিছে। এতিয়া দিগন্ত বৰুৱা ৰাতি ৰাতি আহি গাহৰি কিনি দিছে, পাঠা ছাগলী কিনি দিছে, 1 লাখ 2 লাখ টকা গাঁৱে গাঁৱে ভগাইছে। ময়ো ৰাইজক আপিল কৰিছো, যিমান পাৰে গাহৰি হওক, পঠা ছাগলী হওক, লাখ লাখ টকা লৈ লওক, খাই লওক, কিন্তু ভোট নাঙল চুবুত দিয়ক।